কাৰ্বি আংলঙত ৰেলৱে ঠিকাদাৰ ৰতন দত্তৰ হত্যা কৰি মৃতদেহ পেলালে দুৰ্গম এলেকাত। প্ৰথমে অপহৰণ, 5 দিন পিছত উদ্ধাৰ সন্ধানহীন ৰতন দত্তৰ মৃতদেহ। কাৰ্বি আংলঙত বৰলাংফেৰৰ ৰেলৱে ঠিকাদাৰ ৰতন দত্তক অপহৰণ কৰি হত্যা। 19 ডিচেম্বৰৰ নিশা বৰলাংফেৰৰ পৰা অপহৃত হৈছিল ৰতন দত্ত নামৰ ঠিকাদাৰজন। আৰক্ষীৰ অভিযানৰ অন্তত 5 দিন পিছত দলদলি বনাঞ্চলৰ দুৰ্গম এলেকাৰ পৰা উদ্ধাৰ কৰা হ'ল ৰতন দত্তৰ মৃতদেহ। বৰলাংফেৰ থানাত 06/2024 নম্বৰত ৰুজু হৈছিল গোচৰ। আত্মসমৰ্পণকাৰী DNLA সদস্য চানা সিং আৰু ANLA সদস্যই অপহৰণ কৰিছিল ঠিকাদাৰগৰাকীক। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চানা সিংসহ 6জন অপহৰণকাৰীক। মৃতদেহ উদ্ধাৰ কৰি DMCHত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে। ব্যক্তিগত কাৰণত ঠিকাদাৰগৰাকীক অপহৰণ কৰা হৈছিল বুলি দাবী কৰিছে আৰক্ষীয়ে। এতিয়াও অব্যাহত ৰাখিছে আৰক্ষীয়ে তদন্ত। যোৱা 20 তাৰিখে প্ৰায় 9টা বজাত, সন্ধিয়া 9টা বজাত আমি বৰলংফাৰ থানাত এখন মিচিং এণ্ট্ৰি আহিলে। ৰতন দত্ত বোলা মানুহ এজন নাইকিয়া হোৱা বুলি, 19 তাৰিখৰ পৰা নাইকিয়া হোৱা বুলি তেখেতসকলে এটা GD এণ্ট্ৰি দিলে, এখন জনালে লিখিতভাৱে। সেইটোৰ ওপৰত ভিত্তি কৰি লগে লগে আমি মোক খবৰ দিলে হৈছে, আৰু সেইটোৰ ওপৰত ভিত্তি কৰি আমি প্ৰিলিমিনেৰী ইনকুৱাৰী আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি আমি 21 তাৰিখে ৰাতিপুৱাই গম পালোঁ যে এইটো নৰ্মেল মিচিং হোৱা নহয়, এইটো কিডনেপ হৈছে, এনেকুৱা ধৰণৰ এটা আমাৰ অনুমান কৰিলোঁ। অনুমান কৰি আমি কিছু ইণ্টেলিজেঞ্চ কালেক্ট কৰাৰ পিছত আমি গম পালোঁ যে এইটো চানা সিং বুলি এজন DNLA কেডাৰ, তেখেত চাৰেণ্ডাৰ কেডাৰ, তেখেতৰ লগত ৰতন দত্তৰ কিবা ব্যক্তিগত সংঘাত কিবা কথা লৈ পেলাই আছিলে, যিটো লৈ পেলাই কিছু 1-1.5 মাহমান আগতে বোধ কৰোঁ কিবা তেওঁলোকৰ মাজত কাজিয়া হৈছে, বাকবিতণ্ডতা হৈছে। গতিকে আমি সুংসূত্ৰ বিচাৰি পেলাই চানা সিঙক আমি পালোঁ। চানা সিঙক পোৱাৰ পিছত আমি অলপ আৰু বস্তুটো গম পালোঁ যে এটা দলে লগ লাগি পেলাই DNLA কিছু কেডাৰ আৰু কিছু আনলাৰ কিছু গোলাঘাটত অৱস্থিত তেওঁলোকৰ কেম্প আছে, কেম্পত থকা কিছু মেম্বাৰ লগ লাগি পেলাই তেওঁলোকক কিডনেপ কৰিছে বুলি আমি অনুমান কৰিলোঁ। আৰু এজন আমাৰ একিউজ কাৰ্গিল বুলি তেখেতৰ আমি ষ্টেটমেণ্টত পালোঁ যে তেখেতসকলে কিডনেপ কৰাটো হয়। আৰু লগে লগে আমি যোৱাকালি প্ৰায় 21 তাৰিখৰ পৰা আমি অপাৰেশ্যন চলাই আৰম্ভ কৰিলোঁ, আৰু যোৱাকালি আমি গোটেইকেইজন একিউজকে আমি ধৰিবলৈ সক্ষম হ'লোঁ। তাৰ ভিতৰতে 4জন আমি একিউজ আমি গোলাঘাটৰ নাওজানৰ তেওঁলোকৰ আনলাৰ কেম্পৰ পৰা আমি তেওঁলোকক পালোঁ, উদ্ধাৰ কৰিলোঁ, আৰু বাকীকেইজন আমি ইয়াতে বিভিন্ন জেগাৰ পৰা আমি ইতিমধ্যে ধৰিবলৈ, আৰু তাৰে এজনে আমাক স্বীকাৰোক্তি দিলে যে আমি ধৰি পেলাই দলদলি ফৰেষ্টৰ মাজত আমি তেখেতসকলক লৈ গৈছিলোঁ। যোৱাকালি আমি অপাৰেশ্যন কৰিলোঁ, আমি গ'লোঁ, গোটেই চাৰ্চ অপাৰেশ্যন কৰিলোঁ। মই আমাৰ ৰিজনেল SP আৰু আমাৰ বিভিন্ন লোক আমি গ'লোঁ। গৈ আমি ফৰেষ্টত চাৰ্চ কৰি পেলাই আমি ৰাতি বহুত দেৰি হৈ গ'ল, আমি বিচাৰি নাপালোঁ ৰাতি। আজি ৰাতিপুৱা আকৌ টীম আমাৰ গৈ পেলাই আমি দলদলি ফৰেষ্টৰ ভিতৰত একদম ধনচিৰি পাৰত তেখেতৰ বুলি সন্দেহ কৰিছোঁ আমি, এজন ডেড বডি আমি পাইছোঁ, আৰু আজি ইতিমধ্যে আনি পষ্টমৰ্টম এতিয়ালৈকে হোৱা নাই। আমি অনুমান কৰিছোঁ সেইটোৱে হ'ব লাগে, ফটোৰ লগত প্ৰায় মিলজুল আছে, কিন্তু পৰিয়ালে এতিয়ালৈকে চিনাক্ত কৰা নাই। পৰিয়ালে চিনাক্ত কৰিলে আমি গম পাম, আৰু বাকী তদন্ত আমাৰ অব্যাহত আছে। দত্ত মানুহ আছিলে আৰু কি ব্যৱসায় জড়িত হৈছিলে? দত্ত তেখেত বৰলংফাৰত তেখেতৰ ঘৰ আছিলে। আমি গম পাইছোঁ তেখেতে ৰেলৱে কণ্ট্ৰেক্টৰ আছিলে, ৰেলৱেৰ ছাব কণ্ট্ৰেক্ট কোনো কণ্ট্ৰেক্টৰৰ লগত অধীনত তেওঁ কাম কৰা তেওঁলোক আছিল। তেওঁৰ লামডিঙতো তেওঁৰ ঘৰ আছে বুলি আমি এনেকৈ গম পাইছোঁ, আৰু তেখেতৰ বৰলাংফাৰতো তেখেতৰ ঘৰ আছে বুলি গম পাইছোঁ। ছাৰ, তেখেতক কোন তাৰিখে ক'ৰ পৰা কিডনেপ কৰিছিলে? তেখেতক 19 তাৰিখে সন্ধিয়া 7টামান বজাত কিডনেপ কৰিছে। একজেক্ট স্থানটো এইমাত্ৰ মই ক'ব নোৱাৰিম, কিন্তু সন্ধিয়া 7 বজাত হয়। ডিপুৰ পৰা তনু মজুমদাৰৰ ৰিপৰ্ট, এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই।
বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।